নমস্কাৰ গ্ৰহণ কৰিব সকলোকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কৰি চাওঁ 3.2 টকা আটাইকেইটা কুৱেশ্যনৰ এনচাৰ কৰিম। ইয়াত কিছুমান তোমালোকক সংখ্যা ৰেখা দিয়া আছে, এই সংখ্যা ৰেখাটো ভৰ্তি কৰিব লাগিব। তাৰ আগতে তোমালোকে এই উদাহৰণটো চাই বুজি ল'ব লাগিব, ঠিক আছে। ইয়াত চোৱা, শূন্যৰ পৰা কি দিছে 100, 100ৰ পিছত কি দিছে 200, 300, 400, 500, 600, 700, 800 এনেকৈ গৈছে ন। তাৰপিছত মই লক্ষ্য কৰা সৌ মাজত কি দিছে, এটা চিন দিছে। তাৰ মানে কি বুজিব লাগে, ইয়াতে কিমান হ'ব 50 হ'ব, ঠিক আছে। 100 মাজত ডট দিছে ন, ইয়াতে কি হ'ব 150 হ'ব ন। ইয়াতে ঠিক তেনেকৈ কিমান হ'ব 250 হ'ব। ইয়াতে কিমান হ'ব, এই দুটাৰ মাজত ইয়াতে কিমান হ'ব 350 হ'ব। এই দুটাৰ মাজত কিমান হ'ব 450 হ'ব ন। ঠিক তেনেকৈ তোমালোকে এই অংককেইটা আপ কৰিব লাগিব, এই ইয়াত থকা অংককেইটা। এতিয়া যদি তুমি স্কেললৈ চোৱা, তেনেহ'লে এইটো আমাৰ স্কেল দেখিছেনে। ইয়াতে তোমালোকে ইয়াত চোৱাচোন, দেখিলা নে, ইয়াত দেখিলা আপোনাৰ মিলি গৈছে, অকণমান ইফালে লৈছে। তথাপিও তাৰমানে কি ইয়াৰ পৰা ইয়ালৈ 10 ঘৰ থাকে। যদি তোমালোকে উল্টাবলৈ লোৱা তেতিয়া ধৰিব পাৰিবা, এনেকৈ 10 ঘৰ থাকে, ঠিক আছে। এটা অকণমান তোমাক ঘনকৈ দিছে, 10 ঘৰ থাকে। 10 ঘৰৰ মাজত সমানত 50 হ'ব, আৰু ইফালে কিমান হ'ব 300 পৰা 350ৰ মাজত হ'ব। ঠিক তেনেকৈ এই ফাৰ্ষ্ট লাইনটো লৈ চোৱা, এই নম্বৰটো লৈ চোৱা। ইয়াত কি হ'ব, ইয়াত তুমি লক্ষ্য কৰাচোন, ইয়াত যদি আমি 0 দিওঁ, ঠিক আছে, 0 দিলোঁ, ইয়াত আমি কি দিব লাগিব 2000 দিব লাগিব। 2000, 4000, ইয়াত কি দিব লাগিব 6000 দিব লাগিব। ইয়াত কিমান দিব লাগিব 8000 দিব লাগিব। এইটো কিমান দিব লাগিব 10000। দেখিছা 2000কে ধৰোঁতে এইটো 12000 ধুনীয়াকৈ মিলি গৈছে। এইটো কিমান হ'ব 14000 হ'ব। ঠিক তেনেকৈ এইটো কিমান হ'ব 16000 হৈ যাব। এতিয়া তোমালোকে বি নম্বৰটোলৈ চোৱা। আমি যদি বি নম্বৰটোলৈ চাওঁ, এইটো আৰু এইটো চোৱা, ভালদৰে লক্ষ্য কৰা। ইয়াত কিমানে ষ্টাৰ্ট হ'ব ভাবাচোন। এইটোৱে এইটোৰ মাজত কি সংখ্যা হ'ব পাৰে। এইটোৱে এইটো যোগ কৰি দুয়োৰে হৰণ কৰি দিয়া, গম পাই যাবা। যিহেতু তোমালোকে অকণমান লক্ষ্য কৰিলে মন কৰিবা, হৰণ নকৰিলে হ'ব। এইটো ইয়াত কিমান দি আছে 45 দি আছে ন, এইটো কিমান দি আছে 47 দি আছে। বাকী তিনিটা সংখ্যা একে, গতিকে ইয়াত আমি ধৰিব পাৰিছোঁ 269 44 হ'ব, 46 হ'ব, ঠিক আছে। 46 হ'ব, এইটো 47 হ'ল, এইটো 48 হ'ব, 269 48 হ'ব। এইটো কিমান হ'ব 269 49 হ'ব। ঠিক তেনেকৈ এইফালে কমি যাব, 269 কিমান হ'ব 44 হ'ব। এইটো কিমান হ'ব 269 43 হ'ব। এইটো যোগ হ'ব, ঠিক আছে। ঠিক তেনেকৈ এই যোগটো কিমান হ'ব, এই যোগটো 1 পইণ্ট কমি যাব আকৌ, 269 42 হ'ব। এইটো কিমান হ'ব 41 হ'ব, 269 41, 26941 হ'ব। এনেকৈ কৰিব পাৰিবা। এতিয়া তোমালোকে চি নম্বৰটো লক্ষ্য কৰা। ইয়াততো আমি সংখ্যাকেইটা বহুত দূৰে দূৰে আছে, আমিতো ধৰিব নোৱাৰোঁ ন। ঠিক তেনেকৈ যিহেতু আমাক দুটা দূৰত্ব দিয়া আছে, এইটো আমি লিখি লওঁ, এই দুটা যোগ কৰি ল'ম। যোগ কৰিলোঁ 2ৰে হৰণ কৰিলে ইয়াত কিমান হ'ব ওলাই যাব, ঠিক আছে। আমি কিমান দিম, যোগ কৰিলোঁ 1743, ঠিক আছে। মই লিখি লৈছোঁ, তোমালোকক চোৱা 1743 1743 আছে। তাৰপিছত কিমান আছে 1837 আছে, ঠিক আছে। 1837 কিমান আছে 7 আছে। এতিয়া এইটো যোগ কৰি দিয়া, 7 3 10 0, 7 গ'ল 1, 3 4 7, 8 8, 8 15 15 16 6, 8 গ'ল 1, 2 2 কিমান হ'ব 3 5 হ'ব দেই, চৰি এইটো 5 হ'ব। এইখিনি হৈছে। এতিয়া এইখিনি 2ৰে হৰণ কৰি দিয়া, 2ৰে হৰণ কৰি দিয়া, থাকিল 1 আহিল 5, 2 7 গুণ 14, 1 থাকিল ন, এইটো 8 নমি আহিল 18 হ'ল। 2 নগুণ কিমান হ'ব 18 হ'ব, ঠিক আছে। 2 নগুণ 18 হ'ব, আৰু শূন্যটো ইয়াত গুচি যাব। গতিকে 1790 হ'ব। ক'ত হ'ব 1790, এই দুটাৰ মাজত 1790 হ'ব, 1790। এতিয়া আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে কিমান ডিফাৰেঞ্চটো বুজি পাম। 1790ৰ পৰা তুমি যিটো ফাৰ্ষ্ট হয় সেইটো বিয়োগ কৰি দিয়া, ঠিক আছে। কিমান আছে এইটো 1790 দিছিলোঁ, এই ফাৰ্ষ্টটো বিয়োগ কৰি দিয়া, এই ফাৰ্ষ্টটো 1742 বিয়োগ কৰি দিয়া। এতিয়া 10 থাকিল 7, ঠিক আছে। 1 আহিলে কি হ'ব, 1 আহিলে কি হ'ব 10 হ'ব, 10 পিছলৈ 7 থাকিব, ঠিক আছে। এতিয়া 8 থাকিল, 8 পৰা 4 গ'লে কিমান হ'ব 4, ঠিক আছে। এইটো হয় ন। গতিকে 47 কৈ কি আছে ডিফাৰেঞ্চ আছে, ঠিক আছে। এতিয়া তুমি চবৰ লগত 47 যোগ কৰি দিয়া, আগফালে ইফালে 47কে যোগ কৰি যোৱা, আৰু ইফালে 47কে মাইনাছ কৰি যোৱা। বুজি পালা নহয়, এইটো কেনেকৈ কৰিছোঁ। এতিয়া তোমালোকে এইফালে ইয়াৰ লগত 47 প্লাছ কৰা, এইটো পাবা। ইয়াৰ লগত যদি আকৌ 47 প্লাছ কৰা কি পাবা, এইটো ৰিজাল্ট পাবা। এইটোৰ লগত 47 প্লাছ কৰিলে এইটো পাবা।
আকৌ এইটো লওঁ এইটো এনেকৈ গৈছে আকৌ ইফালে যদি ইয়াৰ পৰা ইফালে আহা তুমি 47কে এইটোৰ পৰা ধৰা হ'ল এইটোৰ পৰা 47 মাইনাছ কৰিলে এইটো পাবা এইটোৰ পৰা 47 মাইনাছ কৰিলে ইয়াত পাবা অৰ্থাৎ ইয়াৰ মাজত ডিফাৰেঞ্চটো কিমান হৈছে 47 এইখিনি মূলত অংকটো যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো প্ৰথমত ছাবস্ক্ৰাইব কৰি দিয়া 3.3 অংক কৰিম 3.3 অংক কৰাৰ আগতে ইয়াত উদাহৰণটো চাই লোৱা কিছু উত্তমে লক্ষ্য কৰিছে যে তেওঁ কিছুমান নিৰ্দিষ্ট সংখ্যাৰ অংকবোৰ যোগ কৰে তেতিয়া যোগফল একেই হয় যেনে কিছুমান সংখ্যা কি কৈছে নিৰ্দিষ্ট সংখ্যা যোগফল কৰিলে যোগ মানে একেই হয় চোৱা 6 6 66 টো কি হয় যোগ কৰিলে কিমান পায় 12 পায় ঠিক তেনেকৈ 3692 চোৱা কিমান পাইছে 3692 12 পাইছে 741 12 কিমান পাইছে 12 পাইছে 1740 কিমান পাইছে 12 পাইছে 170 তেনেকৈ যোগ কৰি 12 পাইছে ঠিক তেনেকৈ তোমাৰ এক নম্বৰটো প্ৰশ্ন কৰিব পাৰিছে অন্য পাঁচটা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 এইকেইটা হ'ব নোৱাৰিব এইকেইটা বাহিৰে কি হ'ব দিছো চোৱা আৰু ইয়াত চোৱা তুমি এনেকৈ উত্তৰটো লিখিবা ইয়াতে চোৱা 3 9 যোগ কৰিলে কিমান পাবা 12 8 4 যোগ কৰিলে 12 পাবা 2 3 5 5 7 কিমান হ'ব 12 পাবা 4 2 8 8 5 8 5 কিমান হ'ব 4 2 6 6 5 11 12 8 9 9 2 11 11 12 দেখিলা নে এটা কৰি দেখাবা নেক্সট প্ৰশ্নটো দিছে তোমালোকৰ দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি আৰু যাৰ কি কৈছে যাৰ অংক দুটা যোগফল 12 হ'ব এতিয়া দুটা অংক বিশিষ্ট বুলি ক'লে আমাৰ 2 নম্বৰটো যদি আমি উত্তৰ লিখিব লাগিব ইয়াত মই কৰি দেখুৱাইছো তোমালোকক 2 নম্বৰটো যদি আমি উত্তৰ কৰোঁ ঠিক আছে 2 নম্বৰটো উত্তৰ কৰিবলে দুটা অংক বিশিষ্ট সংখ্যা আটাইতকৈ ডাঙৰ হ'ল আমাৰ কি 99 কিন্তু এটা যোগ কৰিলে কিমান হ'ব এটা যোগ কৰিলে 18 হ'ব এইটো নহ'ব গতিকে নেক্সট তুমি 98 লোৱা 98 ল'লে কিমান হ'ব 17 হ'ব নেক্সট তুমি 97 লোৱা কিমান হ'ব 16 হ'ব ঠিক আছে নেক্সট তুমি এনেকৈ লৈ চোৱা 15 হ'ব নেক্সট তুমি এনেকৈ লৈ চোৱা কিমান হ'ব 14 আমি যদি লওঁ কিমান 9 যোগ 3 কি লওঁ 12 গতিকে কি হ'ব উত্তৰটো কি হ'ব এইটোটা হ'ব এটাকে 2 নম্বৰ এটাকে 2 নম্বৰ উত্তৰ কি হ'ব 12 হ'ব কিমান 9 প্লাছ 3 কিন্তু 12 হ'ব ঠিক আছে হ'বলৈ আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যা হৈছে দুটা অংক বিশিষ্ট সংখ্যা হ'ল এই দুটা উত্তৰটো এনেকৈ লিখিবা তোমালোকে একদম সহজ নিজে কৰিব পাৰিবা তিনিটা অংক বিশিষ্ট সংখ্যা 1 6 আৰু কি হ'লে যোগফল 13 হ'ব চোৱাচোন এটা কিমান হৈছে 6 6 লগত যদি আমি 7 যোগ কৰিলে কি হ'ব 13 হ'ব ইয়াত এতিয়া চোৱা ইয়াৰ লগত কি যোগ কৰিলে 17 হ'ব 7 5 12 13 14 15 16 17 3 যোগ কৰিলে হ'ব 3 হ'ব ইয়াত ঠিক আছে 3 দিবা ঠিক তেনেকৈ ইয়াত কি যোগ কৰিলে 30 হ'ব তুমি হিচাপ কৰি চোৱা 6 5 11 11 4 15 15 9 কিমান হ'ব 15 9 হ'ব 24 24 6 কি হ'ব 30 ঠিক তেনেকৈ এইটো চোৱা ইয়াত আৰু ইয়াত কি হ'ব আমি যদি চাওঁ ইয়াত যদি আমি 3 দিওঁ ইয়াত যদি 6 দিওঁ কি হ'ব এইটো 31 হৈ যাব তোমালোকে যোগ কৰি চোৱা 31 হৈ যাব আৰু নেক্সট আমি এবাৰ 4 নম্বৰটো লৈ আহিছোঁ তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদি সেই অংকবোৰ ক্ৰমিক অযুগ্ম হয় এবাৰ চাবা উদাহৰণস্বৰূপে অযুগ্ম হ'ব লাগিব ক্ৰমিকো হ'ব লাগিব লগতে অযুগ্ম হ'ব লাগিব এইটো ক্ৰমিক বুলি কয় এনেকুৱা সংখ্যাবোৰ ক্ৰমিক তোমালোকক অলৰেডি মই শিকাইছোঁ আগৰ লেচনত ক্ৰমিক হ'ব লাগিব ক্ৰমিক 1 2 3 এইটো কি এটা ক্ৰমিক যদি মই কওঁ 2 4 6 এইটো কি হয় যুগ্ম সংখ্যাৰ ক্ৰমিক যদি মই কওঁ তোমাক 1 3 5 7 এইটো কি হয় যুগ্ম সংখ্যাৰ ক্ৰমিক ঠিক তেনেকৈ এইটো ক্ৰমিক সংখ্যাৰ যোগফল উলিয়াব দিছে আৰু অযুগ্ম 4 নম্বৰটো যদি আমি লওঁ 9 তাৰপিছত 15 আৰু যদি আমি 21 লওঁ চোৱা এই তিনিটা সংখ্যাও কি অযুগ্ম বুজি পাইছেনে এই তিনিটা সংখ্যা কি হ'ল অযুগ্ম ঠিক আছে এই তিনিটা সংখ্যা আমি যোগফল ল'ব লাগিব ঠিক আছে যোগফল কৰিলে আমি কি পাব লাগিব অযুগ্ম সংখ্যা যোগফল পালে কি পাব লাগিব যোগফল উলিওৱা অযুগ্ম হয় যদি অংকবোৰ ক্ৰমিক সংখ্যা অযুগ্ম হয় ঠিক আছে তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম হয় এটা ক্ৰমিক অযুগ্ম এইটো লৈ লৈছোঁ এইটো তুমি যোগফলটো কৰি চাব পাৰা 1 5 কিমান হ'ব 6 যুগ্ম আহিব এইটোৰ লগত কথা নাই 2 1 1 3 3 1 কিমান 46 যুগ্ম হৈ গ'ল কিন্তু এইকেইটা ক্ৰমিক কি হ'ল সংখ্যা ঠিক তেনেকৈ তুমি আৰু কি ল'ব 5 ল'ব পাৰা তাৰপিছত কি ল'ব পাৰা 7 ল'ব পাৰা তাৰপিছত 9 ল'ব পাৰা ঠিক আছে ক্ৰমিক অযুগ্ম সংখ্যা এইটো
তাৰপিছত তুমি ল'ব পাৰা 11 13 তাৰপিছত কি ল'ব পাৰা 15 ঠিক আছে ঠিক তেনেকৈ তুমি ল'ব পাৰা 21 তাৰপিছত তুমি লোৱা 25 তাৰপিছত তুমি লোৱা 29 এনেকুৱা ধৰণৰ এইবিলাক উত্তৰ লিখিলে হৈ যাব 5 নম্বৰটো কি দিছে 5 নম্বৰটো এবাৰ ক্ৰমিক যুগ্ম হ'ব দিছে এবাৰ আমাৰ 4 নম্বৰটো কি আছিল ক্ৰমিক অযুগ্ম আছিল এটো অযুগ্ম অযুগ্ম এটো অযুগ্ম 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 এবাৰ তোমাৰ যুগ্ম হ'ব লাগিব ঠিক আছে কি হ'ব লাগিব এবাৰ যুগ্ম হ'ব লাগিব চোৱা মই কৈ দেখুৱাইছো যুগ্ম হ'লে হলে কি হ'ব লাগিব চোৱা ক্ৰমিক যুগ্ম যেটো বিচাৰিছে সো তুমি যদি লোৱা 6 তাৰপিছত লোৱা তুমি 8 তাৰপিছত তুমি লোৱা 10 লোৱা এটো উত্তৰ লিখি দিয়া 5 নম্বৰত ঠিক আছে তাৰপিছত তুমি আৰু ল'ব পাৰা 10 12 কি ল'ব পাৰা 14 ক্ৰমিক যুগ্ম তাৰপিছত তুমি কি ল'ব পাৰা 14 18 তাৰপিছত 22 ল'ব পাৰা এই যে ইয়াৰ যিকোনো এটা ল'লে হ'ল এইবিলাক উত্তৰ হ'ব এইবিলাক উত্তৰ তোমালোকৰ তোমাক কি দিছে যিবিলাক সংখ্যা আমি ললো আপোনাৰ 4 আৰু 5 নম্বৰত কিবা আহি দেখা পাইছে না হয় আমি এতিয়া আহি ক'বলৈ দেখা পাইছো ছয়বিলাক কি দেখা পাইছো আহি দেখা পাইছো 6 7 10 দেখা পাইছো না এতিয়া এইবিলাক কি কৈছে তোমাক যোগফল ল'ব দিছে ন তুমি পঢ়িছো ইয়াতে অংকবোৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰ বিভাজ্য হয় না এতিয়া এইকাৰণে মই যোগটো কৰি দিছিলো 5 অংকটো চোৱা 6 8 6 কিমান হ'ব 14 14 2 কিমান হ'ব 24 নিশ্চয় ইয়াক কি হয় বিভাজ্য হ'বই হলে নহয় 6 ৰে বিভাজ্য হ'ব 6 4 গুণ কিমান 24 হয় না ঠিক তেনেকৈ 8 ৰে বিভাজ্য হ'ব 8 ৰে কি বিভাজ্য হ'ব 8 3 গুণ কি হয় 24 গতিকে হয় বুলি দিবা হয় বুলি দি তুমি উদাহৰণ এটা দি দিলা এক্সাম্পল দি দিলা ঠিক আছে এইটো হ'ব তোমালোকৰ 6 নম্বৰ উত্তৰ তাৰপিছত তোমালোকৰ 7 নম্বৰ দিছে 7 নম্বৰটো চোৱা ওপৰলৈ কৰা 5 আৰু অংকবোৰৰ ক্ৰম উলটাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা এটা ক্ৰম বিলাক তোমালোকে উলটাকৈ ল'ব দিছে এটা উলটাকৈ যদি আমি ল'ব লাগে কেনেকৈ ল'বা চোৱা মই দেখা দিছো 7 নম্বৰটো চোৱা ওপৰলৈ কৰা 5 আৰু অংকবোৰৰ ক্ৰম উলটাকৈ লিখিও যোগফল উলিয়াবলৈ চেষ্টা কৰা এটা ক্ৰম বিলাক তোমালোকে উলটাকৈ ল'ব দিছে এটা উলটাকৈ যদি আমি ল'ব লাগে কেনেকৈ ল'বা চোৱা মই দেখা দিছো ক্ৰম উলটাকৈ ল'ব লাগে আমি ধৰা হ'ল এইটো এক্সাম্পলটো লৈ লৈছো কিমান 14 কিমান আছে 18 আৰু 22 লৈ লৈছো ঠিক আছে 22 লৈ লৈছো উলটাকৈ লোৱা 22 18 আৰু কি ল'ব আছে 14 আমি উলটাকৈ ল'লো হৈ গ'ল আনসাৰ তাৰপিছত কি হৈছে উলটাকৈ যোগফল ল'বলৈ চেষ্টা কৰা উলটাকৈ যোগফল ল'লে একে সেম হ'ব এটা যোগফল ল'ব দিছে উলটাকৈ লয় যোগফল 22 18 আৰু 14 তুমি যোগফল লোৱা 10 4 4 4 2 3 4 4 5 54